গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি এই ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। সেই গাইজ, আজি এয়া জাতিলাও বনাম। আজি জাতিলাও আমাৰ বাইদেউহঁতৰ ঘৰৰ পৰা আনিছিলোঁ। ভাবিছোঁ আপোনালোকক দেখুৱাওঁ, ঘৰৰে হয়, গছৰে। তাতো আকৌ আজি জাতিলাও কেনেকৈ বনাম, কি পদ্ধতিত বনাম আৰু কি কি ইয়াতে ইনগ্ৰিডিয়েণ্টছ দিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। দেৰি নকৰি এয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে এয়া জাতিলাওখিনি কাটি লওঁ। এয়া মই জাতিলাওখিনি এনেদৰে কাটি ল'লোঁ, এই হিচাপতে কাটি ল'লোঁ। আজি জাতিলাও বনাম, ইয়াৰ কাৰণে এয়া মাছ লৈছোঁ। এয়া চেনৰ মাছ হয়, চেনৰ মাছ, সৰু সৰু দুটা চেনৰ মাছ লৈ লৈছোঁ। এইফালে লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া কেইটা কাটি লৈছোঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। দেৰি নকৰি এয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। কুৱাৰ এটা বহুৱাই দিছোঁ, মই পানী 1 কাপ দিছোঁ, কি ধুনীয়াকৈ গৰম হৈছে। ইয়াতে প্ৰথমতে মই কোমোৰাখিনি চিটি মাৰি ল'ম। 5টা বা 6টা মাৰিম চিটি, তেতিয়াহে সিজিব, যিহেতু এইটো ডাঠ হয় আৰু খুবেই হেল্ডি হয়। গৰমৰ দিনত এই তৰকাৰীবিধ খাবই লাগে। গোটেইখিনি ইয়াতে এনেদৰে দি দিলোঁ। তাৰপিছত ইয়াতে মই এচামুচ নিমখ দিম, তাৰপিছত দিম সৰু চামুচেৰে হালধি গুড়ি এচামুচ দি দিম। এতিয়া ঢাকনিখন লগাই দি কুকাৰটোত 4টা বা 5টা চিটি মাৰি ল'ম। এইফালে আকৌ এটা কেৰাহীত গৰম হ'বলৈ দিছোঁ। প্ৰথমতে এয়া তেল দি লৈছোঁ, মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিম। তাৰপিছত এয়া মাছখিনিত মই হালধি আৰু নিমখ সানি ল'ম। এয়া নিমখ লৈ লৈছোঁ, তাৰপিছত এয়া লৈ লৈছোঁ হালধি গুড়ি, নতুবা মাছখিনি ভাঙি যোৱাৰ চান্স থাকে। এয়া লৈ লৈছোঁ, তাৰপিছত হাতেৰে এইখিনি সানি লৈছোঁ, মাছখিনি এনেদৰে সানি লৈছোঁ, অলপ কৰি দি দিছোঁ। মাছখিনি এয়া সানি ল'লোঁ। তাৰপিছত ইয়াতে এপিচ এপিচকৈ দি দিম। পিছত যিটো হাই ফ্লেমত দি দিব, মাছ ফ্ৰাই কৰিব দিলে গেছৰ ফ্লেমটো হাই ফ্লেমত দি দিব, তেতিয়া মাছখিনি লাগি নধৰিব। এইফালে কুকাৰটোত চিটি মাৰিব দি দিছোঁ, চিটিটো অহা নাই। মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম। প্ৰথমতে মাছখিনি এপিচ এপিচকৈ সৰহকৈ দি দিম। বেছি ফ্ৰাই কৰিব নালাগে, অলপ অলপ ফ্ৰাই কৰি লৈ আহিম। এয়া দেখিছেনে, মাছখিনি ফ্ৰাই হৈ গ'ল। এয়া মই এপিচ এপিচকৈ বাচন এখনত নমাই ল'ম। এনেদৰে গোটেই কেইপিচ মাছ এয়া লৈ ল'লোঁ। তাৰপিছত কি কৰিম জানেনে, সেই তেলতে মই এতিয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া কেইটা দি ল'ম। পিঁয়াজখিনি অলপ ৰঙচঙীয়া কৰি ল'ম।
এইফালে দেখিছেনে পেষ্টখিনি ধুনীয়াকৈ ৰং চঙোৱা হৈছে। ইয়াতে এতিয়া দিম এয়া নিমখ সৰু চামুচেৰে দিছোঁ 2 চামুচ, যিহেতু কোমোৰা সিজোতে নিমখ দিছোঁৱে সেইকাৰণে কমকৈ দি দিব। তাৰপিছত এয়া দিছোঁ হালধি গুড়ি, এয়া সৰু চামুচেৰে এয়া 2 চামুচ। তাৰপিছত এয়া দিছোঁ জিৰাৰ গুড়ি, তাৰপিছত এয়া দিছোঁ ধনিয়াৰ গুড়ি। এইখিনিও ইয়াতে একেদৰে এনেদৰে ভাজি দিলোঁ। তাৰপিছত এতিয়াই দিম মই মূৰখিনি, মাছৰ মূৰখিনি এয়া দি দিম। দি এইখিনি এনেদৰে তল কৰি ঘূৰাই দিম। মাছৰ মূৰখিনিও ইয়াতে একেলগে ভাজিম। 5 মিনিটমান সময় এনেদৰে মই ভাজি ল'ম কম জুইতে। এইখিনি গেছৰ জুইটো দিছোঁ, ইয়াৰ জুইটো দি লৈছোঁ। এইফালে কোমোৰাখিনিও চিটি মাৰিব, চিটি আহিব ধৰিছে। ইয়াতে খুব সহজ পদ্ধতিত হয়, এনেদৰে বনাবচোন আপোনালোকে। এয়া মই জাতিলাওখিনি 5টা চিটি মাৰি ল'লোঁ। দেখিছেনে কি ধুনীয়া হ'ব সিজি গৈছে। এইফালেও মাছখিনি মই 2 মিনিটমান সময় এনেদৰে ভাজি ল'লোঁ। তাৰপিছত এতিয়া মই কুকাৰটো লাওখিনি ইয়াতে বাকি দি দিম। এইখিনি এতিয়া ভালদৰে উতলিব দিম। ইয়াতে আৰু অলপ পানী এড কৰি দিম মই। এয়া মই পানী গৰম হ'বলৈ দি দিছিলোঁ। গৰম পানী ইয়াতে দি দিছোঁ। যিকোনো আঞ্জা বনালে আপোনালোকে কি কৰিব জানে, গৰম পানীৰ ব্যৱহাৰ কৰিব। আঞ্জাখন খাবলৈও সোৱাদ লাগে আৰু সেমেকিও নাযায়। এতিয়া মই ভালদৰে উতলিব দিম, প্ৰায় 10-15 মিনিটমান এনেদৰে উতলিব দিম। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলিব ধৰিছে। উতলিব ধৰোঁতে মই এয়া মাছখিনি দি দিম। মাছখিনি ইয়াতে দি দিলোঁ। দি এতিয়া আকৌ উতলিব দিম আৰু 10 মিনিট সময় মাছেৰে সৈতে উতলাম। যিমানে উতলাব ইয়াৰ টেষ্টটো সিমানে দুগুণ হ'ব। মই এতিয়া গেছৰ ওপৰতে ৰাখি দিম। এয়া দেখিছেনে দেখিছেনে এয়া 10 মিনিট সময় ধুনীয়াকৈ উতলালোঁ। ইয়াতে এতিয়া এটা লাষ্ট ইনগ্ৰিডিয়েণ্টছ দিম, চাই থাকক কি দিওঁ। এয়া দিছোঁ, এয়া মান ধনিয়াৰ পাতকেইটা দি দিছোঁ। দি আকৌ এনেদৰে তল ওপৰ কৰি এফালৰ পৰা এয়া লৰাই দি দিছোঁ। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰিবচোন, জ্বলা কোমোৰা মাছেৰে সৈতে। এইখিনিতে যদি ৰেচিপিটো ভাল লাগিল, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।